আজিৰ প্ৰথমটো খবৰে SBI গ্ৰাহকসকলৰ বাবে এটা বেয়া খবৰ কিয়নো কোটি কোটি SBI গ্ৰাহকক এতিয়া যেন এক প্ৰকাৰে চক দিছে SBI আৰু এই কোটি কোটি SBI গ্ৰাহকৰ বাবে এইটো এটা বেয়া খবৰ চলিত এই এপ্ৰিল মাহৰে পৰা ৭৫ টকাকৈ ব্যয়বহুল হ'ব SBI ৰ ATM আৰু এই বিষয়ে ইতিমধ্যে ভাৰতীয় ষ্টেট বেংকে ঘোষণা কৰিছে ভাৰতীয় ষ্টেট বেংকে ঘোষণা কৰিছে যে তেওঁলোকৰ কিছুমান নিৰ্বাচিত ATMক তথা তেওঁলোকৰ যিসমূহ ATM কাৰ্ড আছে সেই ATM ডেবিট কাৰ্ডত বাৰ্ষিক মেইনটেনেন্স চাৰ্জ এতিয়াৰে পৰা পূৰ্বতকৈ ৭৫ টকা পৰ্যন্ত বৃদ্ধি পাব আমি আপোনালোকক জনাই আছো যিসমূহ ATM কাৰ্ডৰ ব্যৱহাৰকাৰী আছে সেই সকলৰ বাবে এটা বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো ৭৫ টকাকৈ বৃদ্ধি পাব ATM কাৰ্ডৰ বাৰ্ষিক মেইনটেনেন্স চাৰ্জ আপোনালোকৰ যি ATM কাৰ্ডৰ পূৰ্বে বাৰ্ষিক চাৰ্জ আছিল সেই বাৰ্ষিক চাৰ্জতকৈ আৰু ৭৫ টকা বৃদ্ধি পাব এতিয়াৰ পৰা আৰু ইয়াৰ বিষয়ে SBI নোটিছ জাৰি কৰিছে ডেবিট কাৰ্ড এনুৱেল মেইনটেনেন্স চাৰ্জ আৰু এই ওপৰত তেওঁলোকে জনাইছে যে পাৰ্টিকুলাৰ ক্লাছিক সিলভাৰ গ্লোবেল কন্টেক্টলেছ ডেবিট কাৰ্ড এইসমূহত এক্সিষ্টিং চাৰ্জ আছিল 125 অৰ্থাৎ 125 টকা আছিল চাৰ্জ কিন্তু এতিয়াৰে পৰা 200 টকা বৃদ্ধি পাব সেই চাৰ্জ তাৰপিছতে দ্বিতীয় নম্বৰত আহি গ'ল ইউভা বা গোল্ড বা কম্ব ডেবিট কাৰ্ড মাই কাৰ্ড বা ইমেজ কাৰ্ড এইসমূহত আছিল আগতে এক্সিষ্টিং চাৰ্জ 125 অৰ্থাৎ 175 টকা আৰু এতিয়া 250 টকালৈ বৃদ্ধি কৰা হৈছে তাৰপিছতে 3 নম্বৰ স্থানত আছে প্লেটিনাম ডেবিট কাৰ্ড এইসমূহত পূৰ্বে আছিল 250 টকা আৰু এতিয়া হ'বগৈ 325 টকা আৰু 4 নম্বৰতে আহি গ'ল প্ৰিড বা প্ৰিমিয়াম বিজনেছ ডেবিট কাৰ্ড এইসমূহত পূৰ্বে আছিল 350 অৰ্থাৎ 350 টকা আৰু এতিয়া হ'বগৈ 425 টকা অৰ্থাৎ চাবলৈ গ'লে সকলো ATMতেই 25 টকাকৈ বৃদ্ধি পাইছে আৰু গ্ৰাহকে প্ৰত্যেক বছৰে 25 টকাকৈ বৃদ্ধি পাব অৰ্থাৎ প্ৰত্যেক বছৰে 25 টকাকৈ এতিয়াৰ পৰা অধিক দিব লাগিব আৰু যিসকল ATM ব্যৱহাৰকাৰী আছে সেইসকলৰ যিহেতু ATMৰ এনুৱেল চাৰ্জ কাটে সেই বিষয়ে আপোনালোকে হয়তো নিশ্চয় গম পায় যিহেতু আপোনালোকে ATMখন ব্যৱহাৰ কৰে নকৰে সেয়া আপোনাৰ নিজৰ কথা কিন্তু ATMখন এক্টিভ কৰি থলে প্ৰত্যেক বছৰে আপোনাৰ কাটিছিল 125 অৰ্থাৎ 125 টকা আৰু সেয়া এতিয়াৰ পৰা 200 টকাকৈ কাটিব আৰু যিসকলৰ 175 মই জনাই দিলোঁ অলপ পূৰ্বে এই চাৰিটা পৰ্যায়ৰ বিষয়ে 175 এতিয়া 250 হ'বগৈ তাৰপিছতে যিসকলৰ 250 টকাকৈ বাৰ্ষিক চাৰ্জ কাটিছিল সেইসকলৰ এতিয়া 325 টকা হ'ব আৰু যিসকলৰ 350 টকা বাৰ্ষিক চাৰ্জ কাটিছিল সেইসকলৰ এতিয়া 425 টকালৈ বৃদ্ধি পাব আৰু এয়া SBI গ্ৰাহকসকলৰ বাবে এটা অতি বেয়া খবৰ আন এক খবৰ এতিয়া কাল ৰূপ লৈছে বতাহ ধুমুহাই প্ৰকাণ্ড ধুমুহা বৰষুণৰ মাজতে ভয়ংকৰ নাও দুৰ্ঘটনা ধুমুহাৰ ফলত ব্ৰহ্মপুত্ৰৰ মাজত নাও দুৰ্ঘটনা আৰু পতিত হৈছে 3 গৰাকী ব্যক্তি আৰু ব্ৰহ্মপুত্ৰৰ মাজত হোৱা এই নাও দুৰ্ঘটনাত 3 গৰাকীকৈ লোকৰ ইতিমধ্যে কৰুণ মৃত্যু হৈছে আৰু ইয়াৰে মাজত আছিল 2টি শিশু আৰু এজন বৃদ্ধ লোক আৰু এই ধুমুহাৰ মাজতে ব্ৰহ্মপুত্ৰৰ মাজত নাওখনত আছিল 20 গৰাকীতকৈ অধিক যাত্ৰী আৰু তাৰে মাজত এজন বৃদ্ধ লগতে 2টি শিশুসহ মৃত্যু হৈছে মানকাছাৰ বাংলাদেশ সীমান্তত নেপুৰেল আলগাট নাও দুৰ্ঘটনা হাত শিঙি মাৰি সাপ্তাহিক বজাৰৰ পৰা নেপুৰেল আগলা চাবলৈ গৈছিল নাওখন অৰ্থাৎ নাওখনৰ যাত্ৰীসকল তাৰপিছতে পতিত হয় নাওখন আৰু মৃত অৱস্থাত বাংলাদেশত উদ্ধাৰ কৰা হৈছে সেই 2টি শিশু আৰু সেই বৃদ্ধ ব্যক্তিজনক আৰু ঘটনাটো যিহেতু নিশা সংঘটিত হৈছে সেয়েহে আন্ধাৰৰ বাবে SDRF বাহিনীয়ে চলাব পৰা নাছিল উদ্ধাৰ অভিযান আৰু আমি এই মুহূৰ্তত আপোনালোকক জনাই আছো প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে সংঘটিত হৈছে এক নাও দুৰ্ঘটনা লগতে আন এক বিশেষ খবৰ পেট্ৰল পাম্পত লেনদেনৰ সময়ত সন্মুখীন হ'ব ব্যাপক অসুবিধাৰ কিয়নো এতিয়াৰে পৰা পেট্ৰল পাম্পত নচলিব গুগল পে ফোন পে আদিৰ UPI ব্যৱস্থা আমি আপোনালোকক এই মুহূৰ্তত এক বিশেষ খবৰ জনাই আছো এতিয়াৰে পৰা পেট্ৰল পাম্পত বন্ধ হ'ব ডিজিটেল পেমেণ্ট চিষ্টেম তেল কোম্পানীয়ে পেট্ৰলিয়াম এছ'চিয়েশ্যনৰ দাবী মানি নল'লে বিপদত পৰিব গ্ৰাহক
তেল কোম্পানীসমূহে পেট্ৰলিয়াম এছ'চিয়েশ্যনৰ দাবী মানি নল'লে বিপদত পৰিব গ্ৰাহকসকল আৰু তেতিয়া পেট্ৰল পাম্পত বন্ধ হ'ব ডিজিটেল পে'মেণ্ট ছিষ্টেম। পেট্ৰল পাম্পত নচলিব গুগল পে', ফোনপে' আদি বিভিন্ন UPI এপ আৰু বিভিন্ন UPI এপৰ জৰিয়তে আপুনি তেতিয়া দিব নোৱাৰিব আপোনাৰ তেল ভৰোৱাৰ মূল্য। তেতিয়া আপুনি হাতত লৈ যাব লাগিব পইচা আৰু তেনেধৰণে লেনদেন কৰিব লাগিব আপুনি, কিন্তু কোনো ধৰণৰ ডিজিটেল পে'মেণ্ট ছিষ্টেমেৰে পেট্ৰল সংগ্ৰহ কৰিব নোৱাৰিব আপুনি। ইয়াৰ লগতে বিশেষভাৱে কেৱল ICICI বেংকৰ সৈতেহে লেনদেনৰ বাবে চুক্তি পেট্ৰলিয়াম এছ'চিয়েশ্যনৰ আৰু সাধাৰণ পেট্ৰল ডিজেলৰ পৰিৱৰ্তে একোটা প্ৰিমিয়াম তেল বিক্ৰীৰ হেঁচা। আৰু যেতিয়া ডিজিটেল পে'মেণ্ট ছিষ্টেমসমূহ নাইকিয়া হৈ যাব পেট্ৰল পাম্পত, অৰ্থাৎ ডিজিটেল পে'মেণ্ট ছিষ্টেমসমূহেৰে যেতিয়া আপোনালোকে পেট্ৰল পাম্পত পইচা দিব নোৱাৰিব, তেতিয়া ইয়াৰ ফলত সমস্যাত পৰিব আপোনালোক। আৰু সেইবাবে 48 ঘণ্টীয়া পেট্ৰল পাম্প বন্ধৰ কাৰ্যসূচী লৈছে ডিলাৰসকলে আৰু ইয়াৰ ফলত পেট্ৰল পাম্পত লেনদেনৰ সময়ত সন্মুখীন হ'ব ব্যাপক অসুবিধাৰ। আৰু এতিয়াৰে পৰা সম্ভাৱনা আছে, বহুতেই সম্ভাৱনা আছে পেট্ৰল পাম্পত নচলিব পাৰে গুগল পে', ফোনপে' আদিৰ ব্যৱস্থা। আৰু গুগল পে', ফোনপে' নহয়, তেল ভৰাবলৈ এতিয়াৰে পৰা হাতত লৈ আহিব লাগিব নগদ ধন। আৰু পেট্ৰল পাম্পত আপুনি ডিজিটেল পে'মেণ্ট ছিষ্টেমেৰে নহয়, নগদ ধনেৰেহে ভৰাব পাৰিব পেট্ৰল ডিজেল। আৰু এতিয়া তেল কোম্পানীয়ে পেট্ৰলিয়াম এছ'চিয়েশ্যনৰ দাবী মানি নল'লে বিপদত পৰিব গ্ৰাহকসকল। আৰু ইয়াৰ পিছতে এটা ব্ৰেকিং নিউজ আছে। গৌৰীপুৰত আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল আৰু আৰক্ষীক আক্ৰমণ কৰিছিল কেইবাজনো ব্যক্তিয়ে। আৰু ইতিমধ্যে গৌৰীপুৰত আৰক্ষীক আক্ৰমণ চলোৱা 3জনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীক মাৰধৰ কৰা ঘটনাৰ লগত জড়িত 3 দুষ্কৃতিকাৰীক আৰক্ষীৰ জালত। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3জনক আৰু এই 3জনৰ নাম হৈছে আব্দুল ছিদ্দিক শ্বেখ, লাডেন আলী আৰু মাইনুল হক। আমি জনাই আছোঁ এই 3জনৰ নাম হৈছে ছিদ্দিক শ্বেখ, আব্দুল ছিদ্দিক শ্বেখ, লাডেন আলী আৰু মাইনুল হক। বহুকেইজন ব্যক্তি জড়িত আছিল, কিন্তু এতিয়ালৈকে 3জন ব্যক্তিকহে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। 3জনৰে ঘৰ গৌৰীপুৰৰ গেৰামাৰী গাঁৱত আৰু এতিয়ালৈকে ঘটনাত জড়িত 15জনক চিনাক্ত কৰিছে ধুবুৰী আৰক্ষীয়ে। পলাতকক বিচাৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। এই যি 3জন ব্যক্তিক ইতিমধ্যে ধৰা হৈছে, সেইকেইজনক ইতিমধ্যে জেৰা চলাই থকা হৈছে। এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কৰ্তব্যত থকা আৰক্ষীক প্ৰহাৰ কৰিছিল উদণ্ড যুৱকে আৰু কেমেৰাত বন্দী হৈছিল আৰক্ষীক আক্ৰমণ কৰা এই সকলো দৃশ্য। আৰু ইয়াৰ পিছতেই গৌৰীপুৰত আৰক্ষীক আক্ৰমণ কৰোৱা ইতিমধ্যে 3জনক ধৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। বাকী কেমেৰাত বন্দী হোৱা দৃশ্য চাই আৰক্ষীয়ে অভিযান চলাইছে আন কেইজনক আটক কৰিবলৈ।